দুই পুত্ৰৰ অত্যাচাৰত মৃত্যুৰ ক্ষণ গণিছে মাতৃয়ে। যোৰহাটত দুই কুলাংগাৰ পুত্ৰৰ নিকৃষ্ট কাণ্ড। দীৰ্ঘদিনে এটি উৱলি যোৱা বাসগৃহত বসবাস মিনতী দেৱীৰ। যোৰহাটৰ পটিয়া গাঁৱৰ দিহিঙীয়া পাৰত এই কৰুণ হৃদয় বিদাৰক ঘটনা। নিজৰ জন্মদাত্ৰী মাতৃক কি পৰ্যায়ত অৱহেলা কৰিব পাৰি এইখন সম্ভ্ৰান্ত যোৰহাটৰ এই দৃশ্যই উদঙাই দিছে। চাওক এই দৃশ্য। গোহালি সদৃশ এইটো বাসগৃহত অস্বাস্থ্যকৰ পৰিৱেশত কিদৰে নিজৰ জন্মদাত্ৰী মাতৃক পুত্ৰই ৰাখিব পাৰে। কেৱল ইমানেই নহয়, মাতৃগৰাকীক দীৰ্ঘদিনে পুত্ৰ বোৱাৰীয়ে অত্যাচাৰ কৰাৰো উঠিছে অভিযোগ। পুত্ৰ দুটা মানে বহুত অভদ্ৰ আৰু অশিক্ষিত, মানে তেওঁলোকে মদ্যপান কৰিয়ে থাকে আৰু মাতৃক প্ৰহাৰ কৰে, বেয়াকৈ কয়, গাঁৱৰ ৰাইজকো বেয়াকৈ কয়, বাটেদি মানুহ পাৰ হৈ যাবলৈ লাজ কৰে, তেওঁলোকে ইমানেই বেয়াকৈ কয়। গতিকে মাতৃৰ প্ৰতি তেওঁলোকৰ একো দায়িত্ব নাছিলেই। মানে দাই কটা মেলাও সেইবিলাক ভিডিঅ'ও আছে মানে আমাৰ ওচৰত, আমি আগতে কৰি থৈছিলোঁ। অতিপাত উৎপাত বহুত বেয়া অৱস্থাত আছিলে। তেওঁ মানে গাত গোটেই পোক দি দিছে, মানে বৰষুণে চৰষুণে তাতে আপোনাৰ মুতে মেলে, তাতে থাকি তেওঁ গাত গোটেই ভৰি ছাইডত পোক দি দিছে। মানে আপুনি এনেকৈ সোমাবলৈ মানে দিগদাৰেই হৈ যায়। মিনতী দেৱী নামৰ এই বৃদ্ধাগৰাকীক অৱশেষত যোৰহাট মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱাই গাঁওবাসীয়ে। লগতে মহিলাগৰাকী সুস্থ হলে গাঁওবাসীয়ে ল'ব দায়িত্ব। দুই পুত্ৰৰ অসভ্যালিৰ বাবে ৰাস্তাৰে যাব নোৱাৰে গাঁওবাসী। মাতৃগৰাকীক সহায় কৰিবলৈ আহিলেও দুই কুলাংগাৰ পুত্ৰই দিয়ে গালি। কিন্তু অৱশেষত বৃদ্ধাগৰাকীৰ দুখ সহিব নোৱাৰি গাঁওবাসীয়ে হাস্পতাললৈ নিয়াৰ ব্যৱস্থা কৰে। আমি আপোনাৰ গাঁওবুঢ়াক খবৰ দিলোঁ। সেইমতে আমি খবৰ দি পেলাই গধূলি তেওঁক মেডিকেললৈ লৈ যোৱা হ'ল। এইটোৱে আশা কৰিছোঁ যে তেওঁ ভাল হৈ আহক। কিন্তু পুত্ৰ দুজন মানে অতি অভদ্ৰ, তেওঁলোকৰ একো দায়িত্ব নাই। আৰু ইয়াৰ পিছত যদি তেওঁ এই মানুহগৰাকী যদি ভাল হৈও আহে, তাৰপিছতো যে তেওঁলোকে চোৱা চিতা কৰিব, সেইটো ক'ব নোৱাৰি। মানে নিজৰ গৰ্ভস্থ সন্তানৰ পৰাই অৱহেলিত হোৱা যোৰহাটৰ এই বৃদ্ধাগৰাকীৰ কাহিনীয়ে জোকাৰি গৈছে সকলোকে। সকলোৰে এটাই প্ৰাৰ্থনা, মাতৃৰ এনে দুৰ্ভগীয়া দিন আৰু নাহক। বৃদ্ধ বয়সত আৰু কোনো মাতৃয়ে এনেদৰে যাতে কান্দিব লগা নহয়। যোৰহাটৰ পৰা উত্তম শইকীয়া, প্ৰাগ নিউজ।